নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅটোত আমি আপোনালোকক ক'ব ওলাইছো এছএছসি সিজিএল ৰিক্ৰুটমেন্ট 2024 ৰ বিষয়ে যেটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব 1727 টা পোষ্টৰ কাৰণে আৰু পোষ্টটো আহিছে ষ্টাফ সিলেকশন কমিশন এছএছসি ৰ ফালৰ পৰা আৰু ইয়া লাষ্ট ডেট হ'ল 24 তাৰিখ 7 মাহ 2024 লৈকে আৰু নেম অফ পোষ্ট ইয়াতে দি আছে ফাৰ্ষ্ট পোষ্টটো হ'ল এসিস্টেন্ট সেকশন অফিচাৰ এটো মিনিষ্ট্ৰি Central Secretariat Service under the Hiba, our age limit to hold 20 by 30 years look. Tabisot second of postal assistant section officer, it to Ministry Intelligence Bureau under the Hiba, our age limit 18 or 30 years look. Tabisot Tino postal assistant section officer, it to Ministry Railway under the Hiba, our age limit hold 20 by 30 years look. Tabisot sign of postal assistant section officer, it to External Affairs Ministry High, our age limit 20 by 30 years look. Our Pastamo postal assistant section officer, it to Ministry AFHQ আৰু ইয়াৰ এজ লিমিট 20 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত সনম পোষ্টল এসিস্টেন্ট সেকশন অফিচাৰ আৰু এটো মিনিষ্ট্ৰি ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি আৰু ইয়াৰ এজ লিমিট 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 7 নম্বৰ পোষ্টল এসিস্টেন্ট সেকশন অফিচাৰ এটো মিনিষ্ট্ৰি আদাৰ মিনিষ্ট্ৰি ডিপাৰ্টমেন্ট অৰ্গানাইজেচনৰ আন্ডাৰত আৰু ইয়াৰ এজ লিমিট হ'ল 18 বা 30 ইয়াৰ্স লৈকে আৰু 8 নম্বৰ পোষ্টল ইনস্পেক্টৰ অফ ইনকাম ট্যাক্স এটো মিনিষ্ট্ৰি সিবিডিটি আন্ডাৰত আহে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে আৰু 9 নম্বৰ পোষ্টল ইনস্পেক্টৰ Central Excise আৰু এটো মিনিষ্ট্ৰি CBIC ৰ আন্ডাৰত আহে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে আৰু 10 নম্বৰ পোষ্ট হ'ল ইনস্পেক্টৰ প্ৰিভেন্টিভ অফিচাৰ আৰু এটো মিনিষ্ট্ৰি CBIC ৰ আন্ডাৰত আহে আৰু এজ লিমিট 18 বা 30 ইয়াৰ্স লৈকে আৰু 11 নম্বৰ পোষ্ট হ'ল ইনস্পেক্টৰ এক্সামিনাৰ আৰু এটো মিনিষ্ট্ৰি CBIC ৰ আন্ডাৰত আহে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 12 নম্বৰ পোষ্ট হ'ল এসিস্টেন্ট এনফোর্সমেন্ট অফিচাৰ এটো মিনিষ্ট্ৰি ডাইৰেক্টৰেট অফ এনফোর্সমেন্ট ডিপাৰ্টমেন্ট অফ ৰেভিনিউ আন্ডাৰত আহে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 13 নম্বৰ পোষ্ট হ'ল সাব ইনস্পেক্টৰ আৰু এটো মিনিষ্ট্ৰি সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশনৰ আন্ডাৰত আহে মানে CBI আৰু এজ লিমিট ইয়াতে দি আছে 20 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 14 নম্বৰ পোষ্ট হ'ল ইনস্পেক্টৰ পোষ্ট এটো মিনিষ্ট্ৰি ডিপাৰ্টমেন্ট অফ পোষ্টৰ আন্ডাৰত আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 15 নম্বৰ পোষ্ট হ'ল ইনস্পেক্টৰ পোষ্ট মিনিষ্ট্ৰি সেন্ট্ৰেল ব্যুৰো অফ নাৰ্কোটিক্স Ministry of Finance আৰু ইয়াৰ এজ লিমিট 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 16 নম্বৰ পোষ্ট হ'ল এসিস্টেন্ট সেকশন অফিচাৰ আৰু এটো মিনিষ্ট্ৰি আদাৰ মিনিষ্ট্ৰি এণ্ড ডিপাৰ্টমেন্ট অৰ্গানাইজেচনৰ আন্ডাৰত আহে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে আৰু 17 নম্বৰ পোষ্ট হ'ল এক্সিকিউটিভ এসিস্টেন্ট এটো মিনিষ্ট্ৰি CBIC ৰ আন্ডাৰত আহে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 18 নম্বৰ পোষ্ট হ'ল ৰিচাৰ্চ এসিস্টেন্ট এটো মিনিষ্ট্ৰি নেশনেল হিউম্যান ৰাইটস কমিশন মানে NHRC ৰ পৰা আহে আৰু এজ লিমিট দি আছে ইয়াতে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 19 নম্বৰ পোষ্ট হ'ল ডিভিজনেল একাউন্টেন্ট এটোৰ মিনিষ্ট্ৰি অফিচেছ আন্ডাৰ CNAG ৰ পৰা আহিছে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 20 নম্বৰ পোষ্ট হ'ল সাব ইনস্পেক্টৰ এটো মিনিষ্ট্ৰি নেশনেল ইনভেষ্টিগেশন এজেন্সি মানে NIA ৰ ফালৰ পৰা আহিছে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 21 নম্বৰ পোষ্ট হ'ল সাব ইনস্পেক্টৰ জুনিয়ৰ ইন্টেলিজেন্স অফিচাৰ এটো মিনিষ্ট্ৰি নাৰ্কোটিক্স কন্ট্ৰোল ব্যুৰো মানে MHC ৰ পৰা আহিছে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 30 ইয়াৰ্স লৈকে তাৰ পিছত 22 নম্বৰ পোষ্ট হ'ল জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ JSO আৰু এটো মিনিষ্ট্ৰি MS Statistics and Program Implementation পৰা আহিছে আৰু এজ লিমিট ইয়াতে দি আছে 18 বা 32 ইয়াৰ্স লৈকে তাৰ পিছত 23 নম্বৰ পোষ্ট হ'ল অডিটৰ য'ত Ministry of Offices under CNAG ৰ পৰা আৰু এজ লিমিট দি আছে ইয়াতে 18 বা 27 ইয়াৰ্স লৈকে তাৰ পিছত 24 নম্বৰ পোষ্ট হ'ল অডিটৰৰ কাৰণে এটো মিনিষ্ট্ৰি আদাৰ মিনিষ্ট্ৰিৰ পৰা আহিছে আৰু এজ লিমিট 18 বা 27 ইয়াৰ্স লৈকে 25 নম্বৰৰ অডিটৰ এটো আপোনাৰ অফিচাৰ আন্ডাৰ CGDA ৰ পৰা আহিছে আৰু ইয়াৰ এজ লিমিট 18 বা 27 লৈকে তাৰ পিছত 26 নম্বৰ পোষ্ট হ'ল একাউন্টেন্ট এটো মিনিষ্ট্ৰি অফিচেছ আন্ডাৰ CNAG ৰ পৰা আহিছে আৰু ইয়াৰ এজ লিমিট 18 বা 27 লৈকে তাৰ পিছত 27 নম্বৰ পোষ্ট হ'ল একাউন্টেন্ট এটো মিনিষ্ট্ৰি কন্ট্ৰোলাৰ জেনাৰেল একাউন্টছ পৰা আহিছে আৰু এজ লিমিট 18 বা 27 লৈকে আৰু 28 নম্বৰ পোষ্ট হ'ল একাউন্টেন্ট জুনিয়ৰ একাউন্টেন্ট এটো আদাৰ মিনিষ্ট্ৰিৰ ফালৰ পৰা আহিছে আৰু এজ লিমিট দি আছে 18 বা 27 ইয়াৰ্স লৈকে আৰু 29 নম্বৰ পোষ্ট হ'ল পোষ্টেল এসিস্টেন্ট শৰ্টিং এসিস্টেন্ট এটো মিনিষ্ট্ৰি ডিপাৰ্টমেন্ট অফ
পোষ্টৰ পৰা আহিছে আৰু এজ লিমিট দিয়া আছে 18 পৰা 27 ইয়াৰ্ছ লৈকে। তাৰপিছত 30 নম্বৰ পোষ্ট হ'ল চিনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট আপাৰ ডিভিজন ক্লাৰ্ক। এইটো মিনিষ্ট্ৰী চেন্ট্ৰেল গভৰ্ণমেণ্ট অফিচ মিনিষ্ট্ৰী অফ আদাৰ দেন CSCS কেডাৰ্ছ পৰা আহিছে আৰু এজ লিমিট 18 পৰা 27 ইয়াৰ্ছ লৈকে। তাৰপিছত 31 নম্বৰ পোষ্ট হ'ল চিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। এইটো মিনিষ্ট্ৰী অফ মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ মানে মিনিষ্ট্ৰী অফ ডিফেন্সৰ পৰা আহিছে আৰু ইয়াৰ এজ লিমিট 18 পৰা 27 ইয়াৰ্ছ লৈকে। তাৰপিছত 32 নম্বৰ পোষ্ট হ'ল টেক্স এছিষ্টেণ্ট। এইটো মিনিষ্ট্ৰী অফ CBDTৰ পৰা আহিছে আৰু ইয়াৰ এজ লিমিট হ'ল 18 পৰা 27 ইয়াৰ্ছ লৈকে। আৰু 33 নম্বৰ পোষ্টটো হ'ল টেক্স এছিষ্টেণ্টৰে। এইটো আপোনাৰ মিনিষ্ট্ৰী অফ চিভিকৰ পৰা আহিছে আৰু ইয়াৰ এজ লিমিট 18 পৰা 27 ইয়াৰ্ছ লৈকে। তাৰপিছত 34 নম্বৰ পোষ্ট হ'ল সাব ইন্সপেক্টৰ। এইটো আপোনাৰ চেন্ট্ৰেল ব্যুৰ অফ নাৰ্কটিক্সৰ পৰা আহিছে আৰু ইয়াৰ এজ লিমিট 18 পৰা 27 লৈকে। আৰু নম্বৰ পোষ্ট আপোনালোকক যেনেকে ক'লোৱে 17,727টা পোষ্ট আছে। চ' আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে সোনকালে এপ্লাই কৰি দিব, কিয়নো পোষ্ট বহুত কেইটা ওলাইছে। চ' আপোনালোকৰ ওপৰত দিয়া যিকোনো এটা বিভাগৰ কোৱালিফিকেশ্যন যদি মিলে তেনেহ'লে আপোনালোকে সোনকালে এপ্লাইটো কৰি দিব। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে কেটেগৰী ৱাইজ। আপোনালোকৰ SC ST হ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু OBC হ'লে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু PWD আনৰিজাৰ্ভ হ'লে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু PWD OBC হ'লে 13 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু PWD SC ST হ'লে 15 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ছাবজেক্ট লৈ ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে 60% মাৰ্কছ থাকিব লাগিব মেথমেটিক্স 12 ষ্টেণ্ডাৰ্ড লেভেলৰ মানে ক্লাছ 12ত, অথবা আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ছাবজেক্ট লৈ ষ্টেটিষ্টিক্স as one of the subject at degree level মানে statistic এটা সাবজেক্ট থাকিব লাগিব ডিগ্ৰী লেভেলত। আৰু statistical investigator grade 2 কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো সাবজেক্ট লৈ আৰু statistics এটা সাবজেক্ট থাকিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু লগতে আপোনালোকৰ statistics সাবজেক্টটো আপ টু 3 ইয়াৰ্ছ লৈকে থাকিব লাগিব অথবা অল 6 ছেমিষ্টাৰ লৈকে গ্ৰেজুৱেশ্যন কোৰ্ছত থাকিব লাগিব। তাৰপিছত ৰিচাৰ্চ এছিষ্টেণ্ট ইন নেশ্যনেল হিউমেন ৰাইটছ কাউন্সিল কমিশ্যন মানে NHRCৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। ইয়াতে দিয়া আছে মিনিমাম 1 ইয়াৰৰ ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউচনৰ পৰা। আৰু লগতে ডিগ্ৰী থাকিব লাগিব ল অথবা হিউমেন ৰাইটছত যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু বাকীবোৰ পোষ্টৰ কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। মানে বাকী আৰু যিমান কেইটা পোষ্ট ক'লো এতিয়াৰ বাহিৰে সেই গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ অকল বেচেলাৰ ডিগ্ৰী হ'লে হ'ব, বাকী আদাৰ কোৱালিফিকেশ্যন নালাগে ইমান। চ' আপোনালোকে যদি অনলি বেচেলাৰ ডিগ্ৰী গ্ৰেজুৱেট হয় চ' আপোনালোকে আদাৰ পোষ্টবোৰৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আৰু লগতে ইয়াতে দি আছে আপোনালোকে যদি বৰ্তমান ফাইনেল ইয়াৰত এপিয়াৰিং মানে ফাইনেল ইয়াৰত পঢ়ি আছে গ্ৰেজুৱেশ্যন তেনেহ'লে তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন 1 তাৰিখ 8/2024 ভিতৰত অথবা আগত হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফি ইয়াতে দি আছে জেনেৰেল OBCৰ কাৰণে 100 rupees এটা পেমেণ্ট কৰিব লাগিব আৰু SC ST ওমেন অথবা এক্স ছাৰ্ভিচমেনৰ কাৰণে 1 পইচাও পেমেণ্ট দিব নালাগে। আৰু পেমেণ্ট মোড ইয়াতে দি আছে আপোনালোকৰ ডেবিট ক্ৰেডিট কাৰ্ড অথবা SBI চালান অথবা SBI নেট বেংকিঙেৰে পেমেণ্টটো কৰি দিব পাৰে। আৰু ইয়াতে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে কেইটামান এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে, মই কেইটামান কৈ দি আছো, বাকী আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব। আমাৰ অসমৰ কাৰণে ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰত আৰু যোৰহাট, শিলচৰ এইকেইটা স্থানত এক্সামিনেশ্যন চেণ্টাৰটো হ'ব। চ' আপোনালোকে এইকেইটা স্থানত যদি কোনোবা নিয়াৰ বাই থাকে তেনেহ'লে এইকেইটা স্থানত এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰি ল'ব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 24 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 24 জুলাইলৈকে। আৰু ডেট অফ SSC CGL টায়াৰ 1 এক্সামিনেশ্যন আপোনালোকৰ ছেপ্টেম্বৰ অথবা অক্টোবৰ 2024 ভিতৰত হ'ব আৰু ডেট অফ টায়াৰ 2 এক্সামিনেশ্যন CBE আপোনালোকৰ ডিচেম্বৰৰ ফালে হ'ব। চ' আপোনালোকে ভালকে পঢ়ি এক্সামটো দি দিব। আৰু কিবা হেল্প লাগিলে অথবা কিবা বুজাত অসুবিধা হ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাব, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।